তোমাক মই কেইটামান প্ৰশ্ন সুধো তুমি তোমাৰ ৰিলেশ্যনশ্বিপটো লৈ চিয়'ৰ নে তুমি মেছেজত লিখিছা তুমি চিয়'ৰ নহয় তোমাৰ ফিউচাৰটো লৈ তুমি একদম কনফিডেণ্ট নে তুমি মেছেজত লিখিছা যে তুমি ফিউচাৰটো লৈ ডাউট কৰা তোমাক ৰিলেশ্যনশ্বিপত ৰেচপেক্ট সন্মান কৰেনে তুমি মেছেজত লিখিছা যে খুব বেয়াকৈ লিখে বেয়াকৈ কয় তোমাৰ ফেমিলিয়ে ৰিলেশ্যনশ্বিপটো একচেপ্ট কৰিছেনে তুমি লিখিছা তেওঁলোক এতিয়া ভয়ত আছে তোমাক দুখত থকা দেখি তোমাক কান্দি থকা দেখি চ' এতিয়া তুমি মোৰ পৰা কি বিচাৰিছা জবকি তুমি নিজেই প্ৰব্লেমৰ আনচাৰবোৰ দি দিছা তোমাৰ সম্পৰ্কত সন্মান নাই আনচিয়'ৰ ফিউচাৰ লৈ তুমি ডাউট তোমাৰ ৰেচপেক্ট নাই আৰু তুমি দুখত আছা তুমি কান্দি আছা তোমাৰ ফেমিলিয়ে চব দেখি আছে তাৰ পিছতো যদি তুমি ভাবা যে নাই এই ডিচিশ্যনটো ৰাইট তেতিয়াহ'লে সেইটো তোমাৰ কথা তুমি যদি ভাবা যে নাই মই পাৰিম সেইটো এবছলিউটলি তোমাৰ ডিচিশ্যন হ'ব আৰু তাৰপিছত যদি কিবা প্ৰব্লেমো হয় বা তোমাৰ ৰিলেশ্যনশ্বিপত যদি কিবা প্ৰব্লেমছ ক্ৰিয়েট হয় সেইটোত তুমি ৰেছপনচিবল হ'বা কোনো নহয় কাৰণ আগতীয়াকৈ তোমাৰ ফেমিলিয়ে তোমাক কৈও দিছে তুমি নিজেও ৰিয়েলাইজ কৰিছা বাট ষ্টিল যদি তুমি আগবাঢ়িব বিচাৰা ডেট উইল বি এবছলিউটলি ইয়'ৰ ডিচিশ্যন চ' মই তোমাক এইটো নকওঁ যে তুমি আগবাঢ়িব লাগে নে নালাগে তোমাক মই খালি এইটো এডভাইচ দিম যিকেইটা প্ৰশ্ন মই সুধিছোঁ তাৰে উত্তৰকেইটা তুমি নিজেই দিছা তাৰপিছত ৰিলেশ্যনশ্বিপটোত তুমি হেপ্পী থাকিবানে If the answer is yes, go ahead. If the answer is no, I am not sure, তেতিয়াহ'লে think about it.